Hello my dear friends. আপোনালোকক এটি নতুন ভিডিও লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ বিষয়বস্তু আৰাৱলী পৰ্বতমালা। যোৱা কিছুদিন ধৰি সোশ্যাল মিডিয়া, সংবাদ মাধ্যম সকলোতে এটি বিষয় চৰ্চা হৈ আছে আৰাৱলী পৰ্বতমালা সম্পৰ্কে। শেহতীয়াকৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশ জাৰি কৰিছিল। তাৰ পিছতে আৰাৱলী সম্পৰ্কে সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। আজি আমি এই ভিডিঅ'টিত আৰাৱলী পৰ্বতমালা কি হয়, ইয়াৰ তাৎপৰ্য কি, ইয়াৰ গুৰুত্ব কি, উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশ জাৰি কৰিছে আৰু এই সম্পৰ্কে আৰাৱলী পৰ্বতমালা সম্পৰ্কে কেইটামান অতি দৰকাৰী প্ৰশ্ন উত্তৰ আলোচনা কৰি লৈছো, যিবোৰ প্ৰশ্ন এইবাৰ কম্পিটিটিভ এক্সামত দিয়াৰ বহুত বেছি সম্ভাৱনা আছে বা ইণ্ডিয়ান জিঅ'গ্ৰাফি সেই পইণ্টৰ পৰা আমি এই প্ৰশ্নসমূহ চাব লাগে। নিশ্চয়কৈ আপোনালোকে এই প্ৰশ্নসমূহ পঢ়ি ভাল পাব বা আগন্তুক পৰীক্ষাৰ এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। এয়া ভাৰতৰ মানচিত্ৰত আমি দেখা পাইছোঁ। এই কাৰ্ভ চিনৰ জৰিয়তে দেখুওৱা হৈছে এইখিনি হৈছে আৰাৱলী পৰ্বতমালা হয়। এইখিনি ভাৰতৰ মানচিত্ৰ হয়। আৰাৱলীয়ে ভাৰতৰ কোন কেইখন ৰাজ্য সাঙুৰি লৈছে? গুজৰাট, এইখিনি দ্বিতীয় মেপত চাব, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লীৰ এটা অংশ ইয়াত সাঙুৰি লোৱা হৈছে। এই আৰাৱলী পৰ্বতমালাই কিদৰে এক প্ৰাচীৰ হিচাপে কাম কৰিছে, বাকী ৰাজ্যসমূহক কিদৰে মৰুভূমি হোৱাৰ পৰা ৰক্ষা কৰিছে, তাকে আমি আজিৰ ভিডিঅ'ত জানিব পাৰিম। আহকচোন প্ৰথমে জানি লওঁ আৰাৱলী কি হয়। আৰাৱলী পৰ্বতমালা হৈছে উত্তৰ পশ্চিম ভাৰতৰ এক প্ৰাচীন পৰ্বত শৃংখল, যি গুজৰাটৰ পৰা দিল্লীৰ ওচৰলৈ প্ৰায় 670 পৰা 692 কিলোমিটাৰ বিস্তৃত আৰু ইয়াৰ উচ্চতম শিখৰ হৈছে গুৰু শিখৰ। ই মাউণ্ট আবুত অৱস্থিত। ইয়াক আৰাৱলী পৰ্বতমালাক পৃথিৱীৰ অন্যতম প্ৰাচীন ভাজ পৰ্বতমালা মানে ফল্ড মাউণ্টেইন হিচাপে গণ্য কৰা হয়, যি প্ৰাক কেম্ব্ৰিয়ান যুগৰ প্লেটৰ সংঘৰ্ষৰ ফলত গঠিত হৈছিল আৰু এতিয়া এইবোৰ ক্ষয় হৈ শিখৰবোৰ সৰু হৈ আহিছে। আনহাতে হিমালয়ৰ দৰে নতুন ভাজ পৰ্বত এতিয়াও ওখ হৈ আছে। গতিকে ইয়াতে বহুত কথা আমি গম পালোঁ, কোনবোৰ ৰাজ্য চুই আছে আৰু ইয়াৰ দৈৰ্ঘ্য কিমান, ইয়াৰ উচ্চতম শিখৰ হৈছে গুৰু শিখৰ আৰু কোনটো যুগত ই গঠন হৈছে, প্ৰাক কেম্ব্ৰিয়ান যুগ বুলি আমি এই সম্পৰ্কে বিস্তাৰিত প্ৰশ্ন আলোচনা কৰিম। মূল তথ্য আমি জানিব যে এই আৰাৱলী পৰ্বতমালা গুজৰাট, ৰাজস্থান, হাৰিয়ানা আৰু দিল্লী এইকেইখন ৰাজ্যৰ কেন্দ্ৰীয় শাসিত স্পৰ্শ হৈ আছে। মুঠ দৈৰ্ঘ্য 670 পৰা 692 কিলোমিটাৰ। ইয়াৰ উচ্চতম শিখৰ হাইয়েষ্ট পিক হৈছে গুৰু শিখৰ, মাউণ্ট আবুত অৱস্থিত আৰু ই কেতিয়া গঠন হৈছিল? প্ৰাক কেম্ব্ৰিয়ান যুগৰ প্লেটৰ সংঘৰ্ষৰ ফলত। আৰু ইয়াৰ বৈশিষ্ট্য কি? অন্যতম বৈশিষ্ট্য পৃথিৱীৰ অন্যতম প্ৰাচীন ভাজ পৰ্বতমালা, ফল্ড মাউণ্টেইন হয়, oldest fold mountain range. Recent verdict of the Supreme Court on the Aravalli Range. আৰাৱলী সম্পৰ্কে শেহতীয়াকৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশনা জাৰি কৰিছিল? এক নতুনকৈ এটি কি কৰা হৈছে, ডিফাইন কৰা হৈছে যে যিখিনি আৰাৱলী পৰ্বতমালা যিটো আছে তাৰ যি ঠাইৰ উচ্চতা 100 মিটাৰতকৈ কম আছে সেইবিলাক এতিয়া পৰ্বতমালা হিচাপে গণ্য কৰা নহ'ব। সেইখিনি কি কৰা হ'ব? The court has ordered a freeze on new mining leases in the Aravalli Range until a comprehensive management plan for sustainable mining is prepared. Existing mining activities will continue but with strict regulations. যদি এই সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশনা মানি লোৱা 100 মিটাৰ বা তাতকৈ চাপৰ যিখিনি আছে সেইখিনি যদি গণ্য কৰা নহয়, পৰ্বতমালা হিচাপে গণ্য কৰা নহয়, তেন্তে কি অসুবিধা হ'ব? Environmentalists are concerned that the new definition may pose over 90% of the Aravalli Hills to mining and construction, causing ecological damage. যদি 100 মিটাৰতকৈ বা তাতকৈ তলৰ যিখিনি আছে বা তাতকৈ চাপৰ যিখিনি পৰ্বতমালা যদি সেইখিনি আমি মাইনিং বা কনষ্ট্ৰাকশ্যনৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেন্তে কি হ'ব? পাৰিপাৰ্শ্বিক ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। The court has directed the union government to conduct scientific mapping and prepare a sustainable mining management plan to mitigate these concerns. গতিকে এই সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ আছিল
এই লৈ বৰ্তমান কি হৈছে সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে আমি জানি লওঁ আৰু কিছু কথা সিগনিফিকেন্স কি হয় এই আৰাৱলী পৰ্বতমালাৰ আচলতে গুৰুত্ব কি হয় ভাৰতৰ যিটো ভৌগোলিক অৱস্থান natural barrier the Aravalli range blocks the westward flow of the rain bearing clouds influencing India's climate and preventing desertification ই কি হৈছে এটা প্ৰাকৃতিক বেৰিয়াৰ হিচাপে কাম কৰি আছে প্ৰাকৃতিক বাধা হিচাপে কাম কৰি আছে যে ভাৰতৰ অন্য অঞ্চললৈ যিটো থৰ মৰুভূমি আছে ৰাজস্থানৰ এই মৰুভূমি অন্য ঠাইলৈ যাতে বিস্তৃত নহয় বায়োডাইভাৰ্সিটি হটস্পট হয় ইটস এ হোম অফ ডাইভাৰ্স ফ্লোৰা এণ্ড ফনা বিভিন্ন প্ৰজাতিৰ গছ-গছনি ফলমূল জীৱ-জন্তুৰ বাসস্থান হয় ইনক্লুডিং লিওপাৰ্ড হাইনা ইগলছ সাপোৰ্টিং ৰিচ বায়োডাইভাৰ্সিটি water source the range recharges groundwater feeding rivers like Sabarmati Luni sustaining agriculture and livelihood এই আৰাৱলী পৰ্বতমালাই লুনি সাবৰমতি এই নদীসমূহ পানীৰ যোগান ধৰে আৰু তাৰ ফলত কি হয় তাৰ যদি এগ্ৰিকালচাৰ আৰু যিখিনি জীৱিকাৰ অন্য কামসমূহ চলি থাকে mineral riches the Aravalli is abundant mineral deposits including copper zinc and marble contributing India's economy আৰাৱলীতে লুকাই আছে বিভিন্ন ধৰণৰ খনিজ সম্পদ কপাৰ জিংক এনে ধৰণৰ ecological balance the range regulates temperature mitigates extreme weather conditions and prevents soil erosions and maintaining ecological harmony and it is also a tourism hub popular tourist destinations boosting local economies ই যেটো স্থানীয় অৰ্থনীতি তাতো ইয়াত প্ৰভাৱ পৰে কাৰণ ইয়াৰ দ্বাৰা এই আৰাৱলী পৰ্বতমালাই বহু পৰ্যটকক আকৰ্ষণ কৰে গতিকে এইটো আছিল আৰাৱলী পৰ্বতমালাৰ গুৰুত্ব এতিয়া আমি এই আৰাৱলী পৰ্বতমালা সম্পৰ্কে কেইটামান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিব লৈছো আপোনালোকে প্ৰশ্নবোৰ লিখি ল'ব পাৰে নতুবা স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ প্ৰথম প্ৰশ্নটি দি আছে which of the following is the oldest mountain range in the world নিম্নলিখিত কোনটো বিশ্বৰ সবাতোকৈ পুৰণি পৰ্বতমালা ইয়াত আছে ৰকি পৰ্বতমালা হিমালয় পৰ্বতমালা আৰাৱলী পৰ্বতমালা ওপৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে আৰাৱলী পৰ্বতমালা হৈছে বিশ্বৰ সবাতোকৈ পুৰণি পৰ্বতমালা How old is the Aravalli mountain range? Aravalli পৰ্বতমালা কিমান পুৰণি বা ইয়াৰ বয়স কিমান ইয়াত বহুকেইটা বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব about 2.5 billion years ইমান পুৰণি হয় The Aravalli range is one of the world's oldest mountain systems formed over 2 to 3.2 billion years ago এনে সাধাৰণতে 2.5 billion years বুলি ধৰা হয় পৰৱৰ্তী প্ৰশ্ন The Aravalli range is classified as which type of mountain? Aravalli পৰ্বতমালা কেনে ধৰণৰ পৰ্বতমালা ইতিমধ্যে আমি পঢ়ি আহিছো বাৰু volcanic mountain, residual mountain, fold mountain and block mountains. ইয়াৰ শুদ্ধ উত্তৰ হৈছে fold mountain যাক অসমীয়াত ভাজ পৰ্বতমালা বুলি কোৱা হয় Question 4 What is the highest peak of the Aravalli mountain range? Aravalli পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগৰ নাম কি গুৰু শিখৰ আনাইমুদি মাউণ্ট আবু ধূপগড় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৰু শিখৰ আমি ইতিমধ্যে পঢ়ি আছো গুৰু শিখৰ হৈছে আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শিখৰ হয় আৰু ইয়াৰ উচ্চতা হৈছে 1722 মিটাৰ বা 5650 feet The highest peak of the Aravalli range is Guru Shikhar located in Mount Abu in Rajasthan India reaching an elevation of 1722 meter above the sea level সমুদ্ৰ পৃষ্ঠৰ পৰা 1722 মিটাৰ ওপৰত আছে What is the total length of the Aravalli mountain range Aravalli পৰ্বতমালাৰ মুঠ দৈৰ্ঘ্য কিমান 970 কিলোমিটাৰ 870 কিলোমিটাৰ 670 কিলোমিটাৰ 470 কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে 670 কিলোমিটাৰ অপচন সি আমাৰ এটো এপ্ৰক্স ধৰা হয় 670 কিলোমিটাৰ The Aravalli mountain range has a total length of 670 kilometer or 420 miles running in a southwest direction from Delhi to Gujarat. এই দিল্লিৰ পৰা দক্ষিণ পশ্চিম দিশে ই গতি কৰিছে গুজৰাট লৈকে ই বিয়পি আছে Some sources provides a slightly different measurements around 690 to 800 km কিছুমান ঠাইত এই আৰাৱলী পৰ্বতমালাৰ দৈৰ্ঘ্য 692 পৰা 800 কিলোমিটাৰ বুলিও কৰবাত উল্লেখ আছে In which geological period did the Aravalli range originate
আৰাৱলী পৰ্বতমালা কোনটো ভূতাত্ত্বিক সময়ৰ বা ভূতাত্ত্বিক যুগৰ হয় মেছোজোইক প্ৰি ক্যাম্ব্ৰিয়ান সেনোজোইক এণ্ড পেলিওজোইক ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰি ক্যাম্ব্ৰিয়ান আমি পঢ়িছো বাৰু আমাৰ যিখিনি সাধাৰণ ইনফৰমেশন যিখিনি আছিল বেসিক ইনফৰমেশন আমি এখিনি পঢ়িছো বাৰু পৰৱৰ্তী প্ৰশ্ন The Aravalli Range mainly extends through which Indian states and union territories আৰাৱলী পৰ্বতমালা ভাৰতৰ কোন কেইখন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চল বিয়পি আছে বা বিস্তৃত হৈ আছে আমি তুমি পঢ়িছো যে আৰাৱলী পৰ্বতমালা গুজৰাট ৰাজস্থান হাৰিয়ানা আৰু দিল্লী এই কেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বিস্তৃত হৈ আছে আকৌ মন কৰিব গুজৰাট ৰাজস্থান হাৰিয়ানা আৰু দিল্লী এখন মাত্ৰ কেন্দ্ৰীয়শাসিত অঞ্চল স্পৰ্শ কৰিছে হৈছে দিল্লী The northern end of Aravalli mountain range lies near which city? Aravalli পৰ্বতমালাৰ একেবাৰে উত্তৰ প্ৰান্ত কোন চহৰত সমাপ্ত হয় যদি মেপৰ ওপৰ ফালে আমি চাও দিল্লী মুম্বাই আজমেৰ চণ্ডীগড় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দিল্লী একেবাৰে ওপৰৰ অংশ যিটো উত্তৰ দিশত হেয়া হৈছে আৰাৱলী পৰ্বতমালাই দিল্লীক চুইছে পৰৱৰ্তী প্ৰশ্ন The southern end of Aravalli mountain range lies near which city? আৰাৱলী পৰ্বতমালাৰ একেবাৰে দক্ষিণ প্ৰান্তত কোন চহৰত সমাপ্ত হয় জয়সালমেৰ ৰাজস্থান মোহালি পাঞ্জাব আহমেদাবাদ গুজৰাট পুনে মহাৰাষ্ট্ৰ এক নম্বৰ যে পাঞ্জাব আৰু মহাৰাষ্ট্ৰ আৰাৱলী পৰ্বতমালাই স্পৰ্শ নকৰে একেবাৰে পশ্চিম প্ৰান্তত আছে গুজৰাটৰ আহমেদাবাদ চহৰ আৰু ৰাজস্থানটো মাজত পৰে গতিকে ইয়াতে কৈছে সাউদাৰ্ণ দক্ষিণৰ ফালে কোন ঠাই আছে তেন্তে উত্তৰ হ'ব গুজৰাটৰ আহমেদাবাদ চহৰ The Aravalli mountain range is called the lifeline of which Indian state? Aravalli পৰ্বতমালাক ভাৰতৰ কোনখন ৰাজ্যৰ আয়ু ৰেখা জীৱন ৰেখা বুলি কোৱা হয় ৰাজস্থান গুজৰাট তামিলনাডু উত্তৰাখণ্ড তামিলনাডু উত্তৰাখণ্ডৰ লগত আৰাৱলীৰ কোনো সম্পৰ্ক নাই ৰাজস্থান আৰু গুজৰাটৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে ৰাজস্থান কিয় কোৱা হয় মই কৈছো ইয়াতে The Aravalli range is Rajasthan's lifeline because it acts as a crucial natural barrier against the third desert's expansion. ই কি কৰে থৰ মৰুভূমি যাতে আৰু বিয়পি না যায় বা বাঢ়ি না যায় তাৰ কাৰণে এটা প্ৰাকৃতিক প্ৰতিবন্ধক হিচাপে কাম কৰি আছে moderates the region's climate আৰু এই আৰাৱলী পৰ্বতমালাই কি কৰে ৰাজস্থানৰ যিটো জলবায়ু নিয়ন্ত্ৰণ কৰি ৰাখে serves as a source of vital rivers এই যিখিনি ৰাজস্থানৰ যিখিনি নদী আছে লুনি সাবৰমতি আৰু বানাস এই নদীসমূহৰ কি কৰে পানী যোগান ধৰে উৎস হয় সোর্স ফ্যাসিলিটেট গ্রাউন্ড ওয়াটার রিসার্চ করে মেইনটেইনস বায়োডাইভার্সিটি জীব বৈচিত্র্য সংরক্ষণ করে প্রোভাইডস এসেনশিয়াল মিনারেলস বিভিন্ন প্রকার মিনারেলস পাওয়া যায় এন্ড সাপোর্টিং লাইভলিহুড এন্ড প্রিভেন্টিং ডেজার্টিফিকেশন অ্যাক্রস নর্থ ইন্ডিয়া উত্তর ভাবে যাতে মরুভূমি বিয়পি না যায় তার বাবে এই কি করে কাম কৰি আছে সেইভাবে এই আৰাৱলী পৰ্বতমালাক ৰাজস্থানৰ লাইফলাইন বুলি কোৱা হয় The Aravalli range helps in preventing expansion of which desert? আৰাৱলী পৰ্বতমালাই কোনটো মৰুভূমি সম্প্ৰসাৰিত হোৱাত বাধা প্ৰদান কৰে আমি তো পঢ়িছো বাৰু হেছে থাৰ্ড ডেজাৰ্ট কাৰণ ভাৰতত কেৱল থৰ মৰুভূমি আছে সাহাৰা গোবি এইবিলাক ভাৰতত নাই গতিকে এটো নহয় আৰু ওপৰ এটাও নহয় এটো আমাৰ শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰ হৈছে থৰ মৰুভূমি যাতে আৰু বাঢ়ি না যায় বৃদ্ধি নহয় সম্প্ৰসাৰিত নহয় তাত আৰাৱলী পৰ্বতমালা প্ৰতিবন্ধক হিচাপে কাম কৰি আহিছে Which of the following river originates from the Aravalli range? আৰাৱলী পৰ্বতমালাৰ পৰা নিম্নলিখিত কোনটো নদী উৎপত্তি হৈছে লুনি গংগা যমুনা গোদাবৰী এই কেইটাৰ এটাও নহয় গংগা যমুনা গোদাবৰী এটাও নহয় লুনি আৰাৱলী পৰ্বতমালাৰ পৰা লুনি সাবৰমতি সাহিবি আৰু বানাস এই চাৰিখন নদী উৎপত্তি হৈছে আৰু প্ৰশ্ন তোমাক যে কোনটো হৈছে ইয়াতে লুনি আমি পাইছো বাৰু পৰৱৰ্তী প্ৰশ্ন ৰাজস্থানৰ কোনটো হ'ব লাগিছিল ঐতিহাসিক চহৰ আৰাৱলী পৰ্বতমালাই আগৰি আছে জয়পুৰ উদয়পুৰ জয়সালমেৰ ওপৰ টাউন হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উদয়পুৰ এই চহৰটি আৰাৱলী পৰ্বতমালাই আগৰি আছে উদয়পুৰ also known as city of lakes উদয়পুৰ হ্ৰদৰ চহৰ বুলি জনা যায় is famously situated amidst the Aravalli range আৰাৱলী পৰ্বতৰ ঠিক মাজভাগত ই অৱস্থিত Which of the following wildlife sanctuaries is in Rajasthan?
নট লোকেটেড ইন আৰাৱলী মাউণ্টেইনছ নিম্নলিখিত ৰাজস্থানৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য আৰাৱলী পৰ্বতমালাত অৱস্থিত নহয় আৰাৱলী পৰ্বতমালাত বহুকেইটা বন্যপ্ৰাণী অভয়াৰণ্য আছে তাৰ কোনটো নহয় সেইটো আমি ক'ব লাগে সজ্জনগড় ৱাইল্ড লাইফ চেঞ্চুৰী জেইলাদ ৱাইল্ড লাইফ চেঞ্চুৰী মাউণ্ট আবু ৱাইল্ড লাইফ চেঞ্চুৰী এণ্ড কুম্ভলগড় ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াৰ এ চি আৰু ডি এইকেইটা আৰাৱলী পৰ্বতমালাত অৱস্থিত এই জেইলাদ ৱাইল্ড লাইফ চেঞ্চুৰী আচলতে আৰাৱলী পৰ্বতমালাত নাই কিয়নো এটি মণিপুৰ ৰাজ্যৰহে এটি ৱাইল্ড লাইফ চেঞ্চুৰী হয় পৰৱৰ্তী প্ৰশ্ন দ্য আৰাৱলী মাউণ্টেইনছ আৰ প্ৰাইমেৰিলি মেড আপ অফ হুইচ টাইপ অফ ৰক আৰাৱলী পৰ্বতমালা মুখ্যতঃ কোন প্ৰকাৰৰ শিলেৰে নিৰ্মিত গ্ৰেনাইট লাইমষ্টোন স্যান্ডষ্টোন এণ্ড নান অফ দিছ শুদ্ধ উত্তৰ হ'ব স্যান্ডষ্টোন অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু এই স্যান্ডষ্টোন এটা কি হয় গেদীয় শিল ইট বিলংছ টু সেডিমেন্টাৰী ৰকছ সেডিমেন্টাৰী বহুত কেইটা প্ৰকাৰ আছে তাৰ স্যান্ডষ্টোন এটা প্ৰকাৰ হয় হুইচ ট্ৰাইবেল কমিউনিটি ৰিসাইডস ইন আৰাৱলী মাউণ্টেইনছ পাৰ্টিকুলাৰলি ইন দ্য সাউদাৰ্ণ ৰিজনছ আৰাৱলী পৰ্বতমালাৰ দক্ষিণ প্ৰান্তত নিম্নলিখিত কোনটো জনজাতীয় লোক বসবাস কৰে আপাতানি মেইতি ভিল আৰু সান্থাল ইয়াত চাওক আপাতানি হৈছে অৰুণাচলৰ হয় মেইতি মণিপুৰৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিল ভিল যেটো ট্ৰাইবেল গোষ্ঠী আছে এই মানুহবিলাক আৰাৱলী পৰ্বতমালাৰ একেবাৰে দক্ষিণ প্ৰান্তত বসবাস কৰে গতিকে অপশ্যন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ এটো হৈছে ভিল যেটো ট্ৰাইবেল গ্ৰুপ আছে তেনেকুৱা সেই ব্যক্তিসকলৰ ফটো হয় মোৰ বন্ধুসকল আজিৰ বিষয়বস্তু ইমানে আপোনালোকে কেনে পালে আজিৰ বিষয়বস্তু আপোনালোকে কোনবিলাক কাৰেন্ট এফেয়াৰ্ছৰ টপিক আপোনালোকে বিচাৰিছে আপোনালোকে আমাক জনাব আমি নিশ্চয় তেনেকুৱা বিষয়সমূহ আপোনালোকৰ বাবে অতি সহজ ৰূপত উপস্থাপন কৰাৰ চেষ্টা কৰিম আৰু অতি সোনকালে আপোনালোকে 2025 বৰ্ষৰ মানে জানুৱাৰী বা ডিসেম্বৰলৈকে অসমৰ বাবে বেলেগে কাৰেন্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' পাব আৰু নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল কাৰেন্ট এফেয়াৰ্ছ এটা পৃথক ভিডিঅ' আপোনালোকে অতি সোনকালে পাব সেইখিনি কাম চলি আছে আপোনালোকে সদায় সহযোগ কৰি আছে আপোনালোকে গঠনমূলক দিহা পৰামৰ্শ দিয়ে তাৰ কাৰণে ধন্যবাদ আগলৈ আপোনালোকৰ পৰা এনেকৈ দিহা পৰামৰ্শ পাই থাকিম বুলি আশা থাকিল মোৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ অশেষ ধন্যবাদ